সংঘটিত হৈছে দুটা ক'বলৈ আৰু শুনিবলৈকো লাজ লগা ঘটনা। কন্যাৰ অশ্লীল ভিডিঅ' বনাই ইণ্টাৰনেটত ভাইৰেল কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ বাবে মৰিয়াই নিমৰ্মভাৱে হত্যা কৰা হ'ল এগৰাকী BSF জোৱানক। ইতিমধ্যে আৰক্ষীয়ে 7জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে কিছুদিন পূৰ্বে BSF জোৱান মেলজি ভাই বাঘেলাৰ কন্যাৰ এজন সহপাঠীয়ে গোপনে কন্যাৰ অশ্লীল ভিডিঅ' ৰেকৰ্ড কৰি সেয়া ইণ্টাৰনেটত ভাইৰেল কৰিছিল। সেই ভিডিঅ'টোত কন্যাৰ সৈতে দেখা গৈছিল 15 বছৰীয়া অভিযুক্ত কিশোৰজনকো। ভিডিঅ'টো ইণ্টাৰনেটত ভাইৰেল কৰাৰ পিছতেই BSF জোৱানগৰাকীয়ে পত্নী, 2 পুত্ৰ আৰু ভতিজাকক লগত লৈ অভিযুক্ত কিশোৰজনৰ ঘৰলৈ যায়। কিন্তু তাত অভিযুক্ত কিশোৰ আৰু তাৰ পৰিয়ালে জোৱানজনক অশ্লীল গালি-গালাজ কৰাৰ লগতে লাঠি আৰু লোহাৰ ৰডেৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে মেলজি ভাই বাঘেলাৰ। ইফালে এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মেলজি ভাইৰ এজন পুত্ৰ। BSF জোৱানৰ পত্নীয়ে এই বিষয়ত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে 7জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। জোৱানজনক এইদৰে নিমৰ্মভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ গুজৰাটতে এতিয়া তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। আজিৰ দ্বিতীয় খবৰটো হৈছে পুনৰ খাকী পোছাকত দাগ লগালে এজন আৰক্ষী বিষয়াই। এইবাৰ থানাৰ ভিতৰতে যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে। শিৱসাগৰ সদৰ থানাৰ উপ পৰিদৰ্শক ৰিপজ্যোতি দলেৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। থানাত এজাহাৰ দাখিল কৰিবলৈ অহা এগৰাকী যুৱতীক নিৰ্যাতনৰ অভিযোগ SI ৰিপজ্যোতি দলেৰ বিৰুদ্ধে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত SI জনক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে কাৰাগাৰলৈ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এনেধৰণৰ ভিডিঅ'সমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।